জানই ধানে দাই আছিলো হে জানই ধানে দাই আছিলো হে জানো হয় বাউলি বতাহে পালে এ জানই কাশি ডলি মারি জানই হাবিতে হুমালো জানই হাবিতে হুমালো জানো হয় উঠোতে বড়লে খালে জানই আঘোণ পথাৰত জানই ধানে দাই আছিলা জানই ধানে দাই আছিলা জানই ঘিলা চকদিয়া ঘিলা চকদিয়া জানই সকলোকে দেখো জানই তোমাকে নেদেখো জানই তোমাকে নেদেখো জানই চাওঁৱে বৰে গছত উঠি কাছন্দৈ হাতৰে আঙুলি কাছন্দৈ লিখি দি ববালি কাছন্দৈ ভৰিৰে আঙুলি ঘৰ কাছন্দৈ কুঞ্জনা চৰে কাছন্দৈ তোমাক নোকৰ দিলে কাছন্দৈ ৰূপৰে তুলনা নাই ৰূপৰে তুলনা নাই পাপৰি কি বুলি কম এতিয়া নমস্কাৰ এনেকুৱা হৈছে মই একাষাৰ কথা কৈ থকা যেনে হৈছে ইমান ভাল নাচিছে মই কৈ আছোঁ এইটো আমাৰ সৌভাগ্য যে আমাৰ বিহুৱতী বোৱাৰী ছিজন 2 আৰু আটাই ইমান ভাল নাচিছে মই প্ৰথমে দীপজ্যোতি দাক সুধিম পৰিৱেশন চাই ভাল লাগিলে বিহুখন ধুনীয়া হৈছে আপোনাৰ গাত বিহু আছে আপুনি সদায় নাচি আহি আছে নে মাজত এৰিছিলে নাই মাজে এৰো মই মাজে নাই এৰো মানে কাম বন থাকিলেতো এৰিব মই এইটো কোৱা নাই কিন্তু এনে গেপ পৰিছে নেকি আখৰাত কেতিয়াবা পৰিছে কিমান বছৰ 8 বছৰমান 8 বছৰ নাচাই নাই নাচা মিছা কৈছে নেকি মানে এনে আৰু কেতিয়াও কম্পিটিশ্যন নহয় খালি এনে আৰু অকণমান ঘৰতে বিহু নাচি থাকোঁ সেইটোৱে মই সুধিছোঁ
যিহেতু আৰম্ভ হৈছেহে যুদ্ধখন বহুত দীঘলীয়া আৰু দীঘল যুদ্ধখনত বহুত সৰকিব লাগিব তাৰমানে কাৰণ ইয়াত যিখিনি আহিছে কোৱালিটি এইবাৰ যোৱা বছৰো ভাল আহিছিলে তাতকৈ ডবল ভাল আহিছে এইবাৰ আমাৰ চিন্তা হৈছে গতিকে যুদ্ধখন বৰ বেলেগ ধৰণে লাগিব মানে গতিকে সৰু সুৰা কথাবিলাক অকণমান লক্ষ্য কৰিব এই ধৰণক আপোনাৰ আপুনি সৰুতে কেতিয়াবা আপোনাৰ হাতখন কোনোবা এখন হাত অলপ বেছি ওপৰলৈ গুচি যায় যিটো আমাৰ বিহুৰ গ্ৰামাৰে নকয় তেনেকৈ কেতিয়াবা দেই যায় সেইবিলাক লক্ষ্য কৰিব সৰু সুৰা কথা তাৰপিছত আপুনি ইমান ধুনীয়া বিহু নাচিছে গতিকে মই ব্যক্তিগত হিচাপে কৈছোঁ শেষত ঘূৰণত আপোনাৰ ঘূৰণটো মোক আৰু লাগিব কিন্তু এনেই ধৰি লওক ঘূৰি থ'লোঁ আৰু বিহুখন উৰিল সেইটো নহ'ব আমাৰ চকু ডাং খাই যোৱাকৈ একদম মানে এনেকুৱাকৈ হ'ব লাগিব যে বাকী ঘূৰিছে তাৰমানে পখিলা উৰা দিয়ে উৰা বুলি যে কয় সেই শব্দটো আপুনি জাষ্টিফাই কৰিব লাগিব দেই শুভেচ্ছা থাকিল আপোনাৰ একদম জয়যাত্ৰা অব্যাহত থাকক ধন্যবাদ পূৰবীবা ধুনীয়া নাচিছা ভাল নাচিছা খালি এটা কথা ক'ম যে ঘূৰোতে হাত দুখন মাজে মাজে অলপ এনেকুৱা হৈ থাকে হাত দুখন মেল খালে ভাল লাগিব আমাৰ চাবাচোন আকাশত যে চিলনীজনী উৰে কিমান ধুনীয়াকৈ উৰে ন হাতখন আমাৰ এই বাউসীটোৰ সমান্তৰালভাৱে যাব লাগিব হয়নে একদম এনেকৈ উৰিব লাগিব হয় না এনেকৈ উৰিলে ভাল লাগিব জানো নালাগে নিশ্চয় ন এনেকৈ উৰিবা দেই সেইটো মন কৰিবা আৰু পাপৰি তোমালৈ বহুত বহুত মৰম আৰু শুভেচ্ছা জনালোঁ ধন্যবাদ অসীম আকৌ গগৈ দেই গগৈ এইখন আকৌ গগৈ ঘৰ গোন্ধাইছে আকৌ ঘৰ গোন্ধাইছে পাপৰ গগৈ পাপৰ চৰি আইটো লিখা হোৱা নাছিলে পাপৰ গগৈ বুলি লিখা আছে এইখনত সেইখনত চিটখনত নহয় এই চাওক PAPOR পাপৰ গগৈ তোমাৰ নামটো পাপৰি নে পাপৰ সেইটোৱে মইতো পাপৰ গগৈ কি হ'ব এতিয়া আপুনি ৰিটো লিখি ল'ব দেই শুদ্ধ কৰি লওঁ ন এই স্পেলিংটো কোৱাচোন PAPOR আইটো দিব থাকিলে সেইকাৰণে পাপৰ গগৈ হৈ থাকিলে তোমাৰ ধুনীয়া পৰিৱেশন অকণমান ধেমালি কৰিলোঁ ঠিক আছে অ'কে থেংক ইউ